নমস্কাৰ সকলোকে অনিমাস কিচেন ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই পিছে মোৰ ইউটিউব চেনেলটোৰ নাম নিতুল অনিমাস চেনেলৰ পৰা অনিমাস কিচেন ভ্লগ চেনেললৈ মানে চেঞ্জ কৰিছো আৰু আজিৰ ৰেচিপিটো মই কচু ৰেচিপি দিম। একদম সিম্পল ঝটপট ৰেডি বনাব পৰা আৰু সোৱাদ লগা ৰেচিপি। গতিকে বলকচোন কেনেদৰে বনাও। এইবিধ কচু কোনে কোনে খাই পাইছে বাৰু? আমি মানে বিশেষকৈ অসমীয়া মানুহখিনিয়ে কচু খাই বিৰাটেই ভাল পাওঁ। কচুৰ পাত, কচুৰ লতি, কচুৰ ঠাৰি আৰু এই কচুবিধৰ মই নাম কিন্তু হলে নাজানো, কিন্তু আজি মই এই কচুবিধৰ ৰেচিপিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এই কচুটোৰ এইখিনি গা বাৰু আৰু ইয়াৰে গুৰি যিখিনি আছে ইয়াৰে ধুনীয়া এটা চাটনিও হয়। মই কেতিয়াবা আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম। কেঁচাই কেঁচাই কচুৰ চাটনি খাবলৈ বিৰাটেই টেষ্টি হয়। টেঙা দিব লাগে অলপমান। মই পিছত দেখুৱাম বাৰু সেইটো। আজি গুৰিখিনি নাই, গাখিনি আছে, গতিকে এইখিনিৰে এটা ধুনীয়া ৰেচিপি দিম আপোনালোকক, কচু ৰেচিপি। চাই থাকিব শেষলৈ ভিডিঅ'টো, কিদৰে বনাওঁ, কেনেদৰে বনাওঁ। এয়া কচুখিনি এতিয়া মই কাটি ল'ম ধুনীয়াকৈ, বাকলি এৰুৱাই ল'ম। আৰু এই কচুবিধ হ'লে বেছি মানে নুখুজুৱাই, ইয়াক সিজাই ল'ব নালাগে, ডাইৰেক্ট বনালেই হ'ল। কচুবিধৰ নাম কি মই নাজানো, আপোনালোকে কমেণ্টত জনাবচোন কি বুলি কয়। আৰু বেকগ্ৰাউণ্ডত খালৰ মানে তাঁতৰ শব্দ শুনি আছে চাগে। এয়া আমাৰ ওচৰতে তাঁত বৈ আছে। এনেদৰে বাকলিখিনি এৰুৱাই ল'ম প্ৰথমতে। আপোনালোকে শেষলৈ চাব ভিডিঅ'টো কেনেদৰে বনাওঁ। মই এনেদৰে চব্জি পাচলি গেছ টেবুলৰ ওপৰতে কেতিয়াবা মানে কাটি ভাল পাওঁ থিয় হয়। আগৰ দিনত মানুহে যেতিয়া চৌকাত ভাত বনাইছিলে তেওঁলোকৰ কঁকালৰ বিষ বা তেনেকুৱা প্ৰব্লেমবোৰ হোৱা নাছিলে, কিন্তু আজিকালি আমি যিহেতু থিয় হৈ ভাত বনাওঁ গেছত, গতিকে এতিয়াৰ মানুহৰ কঁকালৰ বিষ বা তেনেকুৱা সমস্যাবোৰ বেছি হয়। এয়া কচুখিনি কটা হৈ গ'ল। এতিয়া মই কচুখিনি ধুম, হাতেৰে মোহাৰি নুধুঁ, কৰচেৰে লাৰি লাৰি ধুম আৰু পানী সৰা পাত্ৰটোতে এনেদৰে পানীখিনি সৰি যোৱাকৈ থৈ দিম। অলপ খজুৱাব হাতেৰে ধুলে, গতিকে হাতেৰে নুধুঁ বাৰু। এয়া কেৰাহীটো গৰম হৈ আহিছে, ইয়াতে এতিয়া মই সৰিয়হ তেল দি দিলোঁ প্ৰয়োজন অনুসৰি। এতিয়া তেলখিনি গৰম হ'বলৈ দিম। এয়া শুকান জলকীয়া দিলোঁ। এয়া পিঁয়াজ অলপ সৰহকৈ কাটি লৈছোঁ, এইখিনি দি দিলোঁ। এয়া কেঁচা জলকীয়া এইখিনিও দি দিলোঁ। এই কচুবিধ বনাওঁতে টেঙা ব্যৱহাৰ নকৰোঁ মই, একেবাৰে টেঙা নালাগে আৰু সিজাইও ল'ব নালাগে, ডাইৰেক্ট বনালেই হ'ল, কিয়নো ইমান মানে নুখুজুৱাই আন কচুবোৰৰ দৰে। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া কচুখিনি দি দিম। এইটো হ'ব আমাৰ কচু ভাজি। বিৰাটেই টেষ্টি এবিধ কচু খাবলৈ। এয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখটো আন্দাজ মতে দিব লাগিব, কিয়নো কচুখিনি যিহেতু কমি যাব। এয়া মই প্ৰায় 1 চামুচমান নিমখ দিলোঁ আৰু এয়া দিলোঁ
সোৱাদ অনুসৰি জোখমতে হালধি পিছত কিবা কিবি মছলা মই অকণমান দিম দেখুৱাম বাৰু এতিয়া ঢাকনি লগাই থৈ দিম বাৰিষা বতৰৰ কচু সেইবাবে বহুখিনি পানী ওলাইছে পানী এৰিছে কচুৱে গতিকে এইখিনি পানী গোটাইখিনি শুকাই যাবলৈ দিম আৰু গোটাইখিনি শুকাই গ'লেহে মানে টেষ্টটো আহিব এতিয়া এনেদৰে খালে পানী পানী লাগিব আৰু অলপ খজুৱাৰো চান্স এটা থাকে এয়া পানী প্ৰায় শুকাই গৈছেই মানে এতিয়া আমি ইয়াতে গুড়ি মছলা ব্যৱহাৰ কৰিম আদা নহৰু একেবাৰে ব্যৱহাৰ কৰা নাই এয়া গুড়ি মছলা দিলো জলকীয়া গুড়ি দিলে এটা ভাল কালাৰ আহে আৰু মানে অলপ জলকীয়াও হয় আৰু এয়া দিলো অকমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি আৰু অকমান চিকেন মছলা দি দিছো এটা ফুৰফুৰীয়া গোন্ধ ওলাব চিকেন মছলা দিলে আৰু এতিয়া এনেদৰে মিহলাই লৈছো ভালদৰে লাৰি দিছো আৰু অলপ সময় পিছতেই আমাৰ কচুৰ ভাজিখন একেবাৰে হৈ যাব খাবলৈ বুলি আৰু এনেদৰে কচুৰ ভাজিখন বনাবচোন খাবলৈ বিৰাটেই টেষ্ট লাগে একো মছলা নালাগে ডাইৰেক্ট পিঁয়াজ নহৰু জলকীয়া আৰু অকণমান গুড়ি মছলা দি এনেদৰে ভাজি ল'ব এয়া কচুখিনি দেখিছেনে কেৰাহীটোত অকণ লাগি ধৰিছে এনেদৰে বনালে মানে অলপ লাগি ধৰা কচুৰ ভাজিখন বেছি টেষ্ট এয়া আমাৰ কচুৰ ভাজি ৰেডি খাবলৈ বুলি এয়া মই এনেদৰে বাটিটোতে সজাই লৈছোঁ আজিৰ ৰেচিপিটো ইমানেই পিছলৈ অন্য এটা ৰেচিপি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ